গাইজ এটা কথা ক'বচোন, মোৰ মানে আজি এটা টেনশ্যন হৈ আছে। টেনশ্যনটো হ'ল কি, এনেকুৱা ধৰণৰ কিছুমান মানুহ এনেকুৱা আছে যি নেকি আপোনাক এনেই ছ'চিয়েল মিডিয়াত চাই জাজ কৰে। আৰে যিটো কথা হৈ আছে কিবা বেলেগ, আপুনি জাজ কৰিছে কিবা বেলেগ, এনেকুৱা কোনো ধৰণৰ কিবা কথা হ'ব পাৰে যে মই কিবা এটা কৈ দিলে হয়তো আপোনাৰে কথা ক'ব পাৰোঁ। আপোনালোকে কথাবিলাক এনেকৈ কিয় ভাবে যে মানুহবিলাকে, যে মই বুজি নাপাওঁ যে নিজৰ প্ৰব্লেমটোতো আছে, নিজৰ প্ৰব্লেমটো ছল্ভ কৰক না। নিজৰ যিটো হৈ আছে নিজৰ মতে নিজৰ হেৰিটো চাওক, কি কয় এইটো, নিজৰ ঘৰখন চাওক না। আনৰ ঘৰত জাকি চাবৰ কোনো কথা নাই নহয় আপুনি আনে কি কৰি আছে, আনে কি খাইছে, আনে কি পিন্ধিছে, আনে কেনেকৈ আছে, সেইটো চাবলৈ কোনো দৰকাৰ নাইতো। কাৰণ কথাটো হ'ল কি, আপুনি আপোনাৰ নিজৰ ঘৰখন ঠিক কৰক আগতে, তাৰপিছত বেলেগৰটো চাব না। বেলেগৰ কোনো প্ৰয়োজন নাই আপুনি বেলেগৰ ঘৰত টাং আৰাব কিয় যাই থাকে হে? আপোনাৰ নিজৰ প্ৰব্লেমটো নিজে ছল্ভ কৰক না। বেলেগৰ কথা চিন্তা কৰি লাভ নাই, নিজৰ কথা চিন্তা কৰক।